আপুনি জানেনে ৰজাৰ ডেট বুলি বাৰু কিয় কয়? Yes বুলিও তো ক'ব পাৰে আৰু এই আলফা বিটা চাৰ্লি অভাৰ এণ্ড আউট এইবোৰ কেৱল হলিউডৰ সিনেমাত কোৱা কথা আসল জীৱনত এনেকুৱা কোৱা নহয় বাৰু এইবোৰ কি আসলতে বুজিলো আপুনি কেতিয়াবা ফোনত আপোনাৰ ইমেইল আইডি কওঁতে ধৰক আপুনি ক'লে পি কিন্তু ইটো মূৰত থকা জনে শুনিলে ডি তেতিয়া আপুনি কয় পি ফৰ পেন্সিল তেতিয়াহে তেওঁ স্পষ্টকৈ বুজি পায় যে আপুনি পি বুলি কৈছে ইয়াক ফনেটিক এলফাবেট ৱৰ্ডছ বুলি কোৱা হয় ৰেডিঅ' কমিউনিকেশ্যন বা যোগাযোগ যথেষ্ট বিপদজনক পৰিস্থিতিটো ব্যৱহাৰ কৰা হয় ইয়াত আপুনি যদি কিবা বেলেগ কথা কয় আৰু সন্মুখৰ জনে যদি কিবা বেলেগেই শুনিলে তেন্তে পৰিস্থিতি বেয়া ধৰণে বিগৰি যাব পাৰে এই ৰিস্ক বা আশংকা কম কৰিবলৈ আলফা বিটা চাৰ্লি আদি শব্দবোৰ স্পষ্টকৈ বুজাবলৈ ফনেটিক এলফাবেট হিচাপে নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ এটা ব্যৱহাৰিক উদাহৰণ চাওঁ ধৰক কামাণ্ড আহিল R2D2 দক্ষিণ পশ্চিমৰ ফালে ঘূৰক তেতিয়া পাইলট কনফিউজ বা বিভ্ৰান্ত হ'ব পাৰে যে R2D2 কৈছিল নে R2P2 কৈছিল ইয়াৰ হলনি যদি কোৱা হয় ফ্লাইট কোড Romeo 2 Delta 2 দক্ষিণ পশ্চিমৰ ফালে ঘূৰক তেন্তে ইয়াত কোনো বিভ্ৰান্তি নাথাকে স্পষ্ট বাৰ্তাৰ পৰা সঠিক পদক্ষেপ ল'ব পাৰি এতিয়া আহো আন এটা বিষয় যাক প্ৰচিডিউৰ ৱৰ্ডছ বা প্ৰ ৱৰ্ডছ বুলিও কোৱা হয় এইবোৰ জৰুৰী আৰু সঘনাই ব্যৱহাৰ হোৱা শব্দবোৰৰ কোড যেনে ৰজাৰ উইলকো অভাৰ আউট নেগেটিভ ইত্যাদি প্ৰতিটোৰে অৰ্থ একদম স্পষ্ট থাকে যেনে ৰজাৰ অৰ্থ হ'ল বাৰ্তাটি পালো আৰু বুজি পালো মানে মোক মেছেজটো দিছে আৰু মই বুজি পাইছো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই সেইটোৱে মানি চলো যদি উইলকো বুলি কোৱা হয় তাৰ অৰ্থ হ'ল উইল কমপ্লাই মানে যেনেকুৱা কোৱা হৈছে মই তেনেকুৱাই কৰিম গতিকে এই শব্দবোৰৰ অৰ্থ তেনেই স্পষ্ট যাতে অলপো কনফিউজন নহয় আৰু কেতিয়াবা যোগাযোগ সিগনেল বা সংকেত বৰ বেয়া হৈ থাকে তেনে স্থিৰ বা ষ্টেটিক সিগনেলত দুটা শব্দৰ মাজত পাৰ্থক্য ধৰিব পৰাটো বৰ জৰুৰী হৈ পৰে উদাহৰণস্বৰূপে এটা বেয়া সিগনেলত ইয়েছ আৰু নো শুনিবলৈ একেই যেন লাগিব পাৰে ইয়েছৰ শব্দটো শুনা যাব এ আৰু নৰটো শুনা যাব অৰ দৰে কিন্তু ইয়েছ আৰু নৰ হলনি যদি এফাৰ্মেটিভ আৰু নেগেটিভ ব্যৱহাৰ কৰা হয় তেন্তে ইহঁতৰ পাৰ্থক্যটো স্পষ্টকৈ শুনা যায় আনকি বেয়া সিগনেলতো এফাৰ্মেটিভ আৰু নেগেটিভ বেলেগকৈ ধৰিব পাৰি এতিয়া হলিউডৰ সিনেমাবোৰত যে অভাৰ এণ্ড আউট ব্যৱহাৰ কৰা হয় সেইটো বৰ ভুল কথা অভাৰ মানে মোৰ ফালৰ পৰা কথা কোৱা হ'ল এতিয়া মই সন্মুখৰ জনৰ পৰা উত্তৰ আশা কৰিছো আউটৰ অৰ্থ হ'ল মোৰ ফালৰ পৰা কোৱা কথাখিনি শেষ হ'ল আৰু মই সন্মুখৰ জনৰ পৰা উত্তৰ আশা কৰা কেৱল আশা কৰা নাই এনেকুৱা নহয় যে তেওঁ উত্তৰ দিবই নোৱাৰে যেতিয়া অভাৰ এণ্ড আউট একেলগে কোৱা হয় তেতিয়া আপুনি তাৰ অৰ্থটোকে খণ্ডন কৰি পেলাইছে অভাৰ বুলি আপুনি উত্তৰ আশা কৰিছে আকৌ আউট বুলি কৈছে যে মই উত্তৰ আশা কৰা নাই এইটো কি কথা এই দুইটা একেলগে কেৱল সিনেমাতে ব্যৱহাৰ কৰা হয় আসল জীৱনৰ পৰিস্থিতিত হয়তো অভাৰ হ'ব নহয়তো আউট হ'ব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ কাৰণে পেজটো ফলো কৰি লওক